Hello viewers, welcome to my channel. আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ পেপাৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল। ইয়াৰ আগতে আমি 25 টা কোৱেশ্চন ডিসকাশন কৰিছিলো ইয়াৰ আগৰ ভিডিওটোত। যিসকলে আগৰ ভিডিও দেখা নাই তো অতি সোনকালে ভিডিওটো চাই ল'ব আপুনি। তো আজি আমি 26 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম। তাৰে 26 নম্বৰ কোৱেশ্চনটো হৈছে কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেদী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়। অপশন এ ভাগীৰথী, অপশন বি আলোকানন্দা, অপশন সি সৰস্বতী, অপশন ডি শতদ্রু। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি সরস্বতী। হুইচ মাইটিকেল আন্ডারগ্রাউন্ড রিভার ইজ কনসিডার্ড টু হ্যাভ জয়েন্ড গঙ্গা এন্ড যমুনা এট ত্রিবেদী সঙ্গম অফ প্রয়াগরাজ ফর্মেলি প্রয়াগরাজ অফ এলাহাবাদ। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি সরস্বতী। নেক্সট কুৱেশ্যন নম্বৰ 27 নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? অপশন এ তীখাৰ দণ্ড, অপশন বি দুগ্ধৰ চৰ্বিভাগ, অপশন সি কেশৰ, অপশন ডি সোণ। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি সোণ। হুইচ অফ দ্য ফ্লোয়িং ইজ মেজার্ড ইন ক্যারেটস? তো ইয়াৰ অপশন হ'ব অপশন সি গোল্ড। নেক্সট কুৱেশ্যন নম্বৰ 28 অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰৰ ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ জীৱৰ ক্ৰমবিকাশ বিষয়বস্তু সামৰি লয়? অপশন এ আছে পেলিঅন্টলজি, অপশন বি আৰ্কিঅলজি, অপশন সি জিঅলজি, অপশন ডি জিঅমৰ্ফলজি। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ পেলিঅন্টলজি। হুইচ ব্রাঞ্চ অফ স্টাডি ডিলস উইথ দ্য হিস্টোরি অফ লাইফ অন আর্থ এজ বেসড অন ফসিল? তো ইয়াৰ অপশন হ'ব পেলিঅন্টলজি। নেক্সট কুৱেশ্যন নম্বৰ 29 বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশন এ নেনোমিটাৰ, অপশন বি বেৰোমিটাৰ, অপশন সি অল্টিমিটাৰ, অপশন ডি হাইড্ৰোমিটাৰ। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি বেৰোমিটাৰ। হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড টু মেজার এটমস্ফিয়ার প্রেসার? তো ইয়াৰ অপশন হ'ব অপশন বি বেৰোমিটাৰ। কুৱেশ্যন নম্বৰ 13 খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? অপশন এ 8 জন, অপশন বি 10 জন, অপশন সি 9 জন, অপশন ডি 7 জন। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন নম্বৰ এ 8 জন। In the game of Kho-Kho, how many members of chasing team enters the field and sit on their knees? তো ইয়াৰ অপশন এ। নেক্সট কুৱেশ্যন নম্বৰ 31 নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? অপশন এ চিম্পাঞ্জি, অপশন বি এশিঙীয়া গড়, অপশন সি নলগাহৰি, অপশন সি নাহৰ ফুটুকী বাঘ। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ চিম্পাঞ্জি ভাৰতৰ থলুৱা নহয়। হুইচ অফ দ্য ফ্লোয়িং ইজ নট নেটিভ টু ইণ্ডিয়া? অপশন এ চিম্পাঞ্জি। নেক্সট কুৱেশ্যন নম্বৰ 32 আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? অপশন এ দেৱদাৰু, অপশন বি বটগছ, অপশন সি আহত, অপশন ডি নিম। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি বটগছ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ। নেক্সট হুইচ ইজ অফিচিয়েলি দ্য ন্যাশনাল ট্রি অফ ইণ্ডিয়া? তো এইটোৰ অপশন বি। নেক্সট কুৱেশ্যন নম্বৰ 33 অগ্নেশ গুঞ্জা বেজাৰুৰ অধিক জনপ্ৰিয় নামটো কি? অপশন এ মীৰাবেন, অপশন বি অৰুন্ধতী ৰয়, অপশন সি মাদাৰ টেৰেছা, অপশন ডি ভগ্নী নিবেদিতা। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি মাদার টেরেসা। নেক্সট কুৱেশ্যন নম্বৰ 34 কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিলে? অপশন এ বেঞ্জামিন ফ্ৰেংকলিন, অপশন বি চেমুৱেল মৰ্জ, অপশন সি এলবাৰ্ট আইনষ্টাইন, অপশন ডি জন বেয়াৰ্ড। তো ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি চেমুৱেল মৰ্জ। নেক্সট হু ইনভেন্টেড দ্য কোডস অফ টেলিগ্রাফ? অপশন বি চেমুৱেল মৰ্জ। নেক্সট কুৱেশ্যন নম্বৰ 35 অৰুণাচল প্ৰদেশ পূৰ্বে নেফা NEFF নেফা নামেৰে জনাজাত আছিল। নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে
অপশন এ নর্থ ইস্ট ফ্রন্টিয়ার এরিয়া, অপশন বি নর্থ ইস্ট ফ্রন্টিয়ার অ্যাসেম্বলি, অপশন সি নর্থ ইস্ট ফ্রন্টিয়ার অ্যাক্টিভিটি, অপশন ডি নর্থ ইস্ট ফ্রন্টিয়ার এজেন্সি। তো ইয়ার কারেক্ট অ্যান্সার হব অপশন ডি নেফার সম্পূর্ণ অর্থ নর্থ ইস্ট ফ্রন্টিয়ার এজেন্সি। নেক্সট কুৱেশ্যন নাম্বাৰ 36, নিম্নলিখিত কোনটো উৎসৱ মুখ্যত কেৰালাত পালন কৰা হয়? অপশন এ দেৱালী, অপশন বি ওনাম, অপশন সি পোঙ্গল, অপশন ডি লোহৰী। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন বি ওনাম। হুইচ অফ দ্য ফলোইং ফেস্টিভেল ইজ মেইনলি সেলিব্রেটেড ইন কেরালা? অপশন বি ওনাম। নেক্সট কুৱেশ্যন নাম্বাৰ 37, জুবিন গাৰ্গে কোনখন ফুলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? অপশন এ মিশন চাইনা, অপশন বি মিশন কাশ্মীৰ, অপশন সি মিশন চেন্নাই, অপশন ডি মিশন কাবুল। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন এ মিশন চাইনা। The male lead role in which movie was played by Zubin Garg? Option A Mission China. Next question 38, মালগুডি ডেউজ কিতাপখন কোনে লিখিছিল? অপশন এ আর কে লক্ষ্মণ, অপশন বি আর কে নারায়ণ, অপশন সি অপশন বি কে আর নারায়ণ, অপশন সি আর কে নারায়ণ, অপশন ডি আর কে পণ্ডিত। তো ইয়ার কারেক্ট অ্যান্সার হব অপশন সি আর কে নারায়ণ, মালগুডি ডেজ। নেক্সট কুৱেশ্যন নাম্বাৰ 39, ড্ৰোন হৈছে আন্তঃনক্ষত্ৰিক লেজাৰ মাৰণাস্ত্ৰ। অপশন বি ৰাত্ৰি দৃষ্টি সম্পূৰ্ণ বাইনাকুলাৰ, অপশন সি বগোৱা বাই যোৱা লেণ্ডমাইন ডিটেক্টৰ, অপশন ডি মানৱবিহীন বায়ুযান। তো ইয়াৰ কারেক্ট অ্যান্সার হৈছে অপশন ডি মানৱবিহীন বায়ুযান, ড্ৰোন হৈছে মানৱবিহীন বায়ুযান। নেক্সট কুৱেশ্যন নাম্বাৰ 40, নিম্নোক্ত তালিকাৰ থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? অপশন এ গিলবাৰ্টছন চাংমা, অপশন বি কাফিউ ৰয়, অপশন সি তৈয়বুন্নেছা, অপশন ডি মিঠু বৰুৱা। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন ডি গিলবাৰ্টছন চাংমা ফুটবল খেলুৱৈ আছিলে। ইন দ্য ফ্লোয়িং লিষ্ট হু ওয়াজ ফুটবল প্লেয়ার? অপশন এ গিলবাৰ্টছন চাংমা। নেক্সট কুৱেশ্যন নাম্বাৰ 41, নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? অপশন এ নাগালেণ্ড, অপশন বি ছিকিম, অপশন সি মিজোৰাম, অপশন ডি পশ্চিমবংগ। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন বি ছিকিম। হুইচ অফ দ্য ফ্লোয়িং স্টেট ডাজ নট শেয়ার দ্য বর্ডার উইথ আসাম? অপশন বি ছিকিম। নেক্সট কুৱেশ্যন নাম্বাৰ 42, 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিলে? অপশন এ বজালী, অপশন বি বাক্সা, অপশন সি তামুলপুৰ, অপশন ডি হোজাই। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন সি তামুলপুৰ জিলা সংলগ্ন হৈছিল। হুইচ ডিস্ট্রিক্ট অফ আসাম ওয়াজ ক্রিয়েটেড জানুয়ারি 2022? অপশন সি তামুলপুৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 43, 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল? অপশন এ হিমন্ত বিশ্ব শৰ্মা, অপশন বি অজন্তা নিয়োগ, অপশন সি অতুল বৰা, অপশন ডি রনোজ পেগু। তো ইয়াৰ কারেক্ট অ্যান্সার হল অপশন বি অজন্তা নিয়োগ। হুইচ প্রেজেন্টেড দ্য বাজেট ফর 2021-22 ইন আসাম? অপশন বি অজন্তা নিয়োগ। নেক্সট কুৱেশ্যন নাম্বাৰ 44, নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? অপশন এ মানা, অপশন বি সোৱণশিৰি, অপশন সি দিখৌ, অপশন ডি ৰঙা নদী। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন সি দিখৌ নদী। হুইচ অফ দ্য ফ্লোয়িং রিভার ইজ অন দ্য সাউথ বেংক অফ ব্ৰহ্মপুত্ৰ? অপশন সি দিখৌ। নেক্সট কুৱেশ্যন নাম্বাৰ 45, নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? অপশন এ ডিগবৈ শোধনাগাৰ, অপশন বি নুমলীগড় শোধনাগাৰ, অপশন সি বঙাইগাঁও শোধনাগাৰ, অপশন ডি গুৱাহাটী শোধনাগাৰ। তো ইয়াৰ কারেক্ট অ্যান্সার হব অপশন এ ডিগবৈ শোধনাগাৰ। আৰু এইটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1901। তো এইটো চাই যাব, বহুত ইম্পৰ্টেন্ট হয়। হুইচ ওয়ান এমংস দ্য ফলোয়িং ইজ দ্য ওল্ডেষ্ট প্ৰডাকশন ইউনিট? অপশন এ ডিগবৈ ৰিফাইনাৰী। নেক্সট কুৱেশ্যন নাম্বাৰ 46, নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো
স্বীকৃত ঐতিহ্য ক্ষেত্ৰটো হৈছে অপশন এ মাজুলী নদীদ্বীপ, অপশন বি শুৱালকুছি, অপশন সি কামাখ্যা মন্দিৰ, অপশন ডি মানাস ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশন ডি মানাস ৰাষ্ট্ৰীয় উদ্যান। আৰু এইটো কিমান চনত ইউনেস্কো হেৰিটেজত এইটো হেই হৈছিলে 1895 চনত। নেক্সট কুৱেশ্যন নম্বৰ 47। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? অপশন এ গোলাঘাট, অপশন বি কাৰ্বি আংলং, অপশন সি নগাঁও, অপশন ডি মৰিগাঁও। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি মৰিগাঁও। কাজিৰঙা নেশ্যনেল পাৰ্ক ডাজ নট টাচ হুইচ অফ দ্য ফ্লোয়িং ডিষ্ট্ৰিক্টছ? অপশন ডি মৰিগাঁও। নেক্সট কুৱেশ্যন নম্বৰ 48। শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ হৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? অপশন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপশন বি স্বৰ্গদেউ চুকাফা, অপশন সি আজান পীৰ, অপশন ডি শ্ৰীমন্ত শংকৰদেৱ। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন সি আজান পীৰ। হোজ ৰেষ্টিং প্লেচ ইজ এট চৰাইগুৰি চাপৰি এট দিখুৱামুখ নিয়াৰ চিপাঝাৰ। তো ইয়াৰ অপশন সি আজান পীৰ। কুৱেশ্যন নম্বৰ 49। ধুবুৰী স্থিত গুৰুদ্বাৰাটো কোনে স্থাপন কৰিছিল? অপশন এ গুৰু নানক, অপশন বি গুৰু টেগ বাহাদুৰ, অপশন সি গুৰু অংগদ, অপশন ডি গুৰু অৰ্জন। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন বি গুৰু টেগ বাহাদুৰ। হু ইষ্টাব্লিছড দ্য গুৰুদ্বাৰা এট ধুবুৰী? অপশন বি গুৰু টেগ বাহাদুৰ। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ'ত লাষ্ট কুৱেশ্যন নম্বৰ 50। অসমীয়া ফুলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? অপশন এ আইদেউ সন্দিকৈ, অপশন বি ইভা আচাও, অপশন সি অৱন্তী সন্দিকৈ, অপশন ডি বিদ্যা ৰাও। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশন এ আইদেউ সন্দিকৈ। হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এক্ট্ৰেছ অফ এছামিজ চিনেমা? অপশন এ আইদেউ সন্দিকৈ। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে আপুনি শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।